আপোনালোকে জানে মই খুব আশাবাদী মানুহ মই আশাই কৰিম যে খুব ভাল কিবা এটা হওক আৰু আগবাঢ়ক আৰু তেখেতলোকে যিটো পদক্ষেপ লৈছে এইটো খুব ডাঙৰ পদক্ষেপ বুলি মই ভাবোঁ আৰু মই আচলতে হঠাতে আহিলোঁ কিন্তু খুব ভাল লাগিলে মই গম পোৱা নাছিলোঁ আশা কৰিছোঁ এই কামটো আৰু আগুৱাই যাওক আৰু আমাৰ যিমানখিনি আমাৰ অসমৰ যিমান সম্পদ আছে সকলো ধৰণৰ সম্পদ সাংস্কৃতিক সম্পদ আমাৰ যিসকল আমাৰ ঐতিহ্য আমাৰ সমাজৰ যিসকল নেতৃত্বত আছে এটা সময়ত আছিল বাট দেখুৱাইছিল সকলোকে পৃথিৱীয়ে জানক আৰু আমি যিটো আমাৰ সাংস্কৃতিক ঐক্য আছে অসমৰ ঐক্যসূত্ৰ বুলি ক'লে আমি সাংস্কৃতিকভাৱে ঐক্যবদ্ধ আৰু এই ঐক্যসূত্ৰক ভেটি কৰি আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে আগবাঢ়িব লাগিব আৰু একেটা সময়তে আমি উত্তৰ পূৰ্বাঞ্চলক একেলগে লৈ একেটা শক্তি হিচাপে বিশ্বৰ সন্মুখত থিয় হ'ব লাগিব কাৰণ আমাৰ দৰে আৰু বিশ্বৰ অন্যান্য বিভিন্ন ঠাইৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰো এটা নিজস্ব বিশেষত্ব আছে যালৈ পৃথিৱীয়ে আজিৰ দিনটোত খুবেই আগ্ৰহেৰে চাই আছে আৰু আমি যদি আজিৰ সময়ত যদি আমি একগোট হৈ আগবাঢ়ি নাযাওঁ আৰু কেতিয়া যাম কেন্দ্ৰৰ দায়িত্বটো থাকিবই তেওঁলোকে মই আশা কৰিম যে নিশ্চয় কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে আৰু আমাৰতো এক্টিভ পলিচি এটা আছে যি উত্তৰ পূৰ্বাঞ্চলৰ বা পূবলৈ চোৱা এটা নীতি বিশেষভাৱে গুৰুত্ব দিয়া হৈছে মই ভাবোঁ এইটো ক্ষেত্ৰত ইতিমধ্যেই কিছু কাম হৈছে আৰু বহুত হ'ব কিবা আশা কৰিছোঁ চৰকাৰৰ সমৰ্থন আমি লাভ কৰিম এইবোৰ কামত কাৰণ এইবোৰ ভাল কাম আৰু এইবোৰ ভাল কামত নিজৰ দেশখনৰ গৰিমাৰ লগত এই গৰিমা যোগ হ'লে আমাৰ ভাৰতৰ গৰিমা আৰু উজ্জ্বলতৰ হ'ব মই এইটোৱে আশা কৰিম